সদৌ অসম মইনা পাৰিজাত এটি শিশুৰ কল্যাণকামী এটি সংগঠন যিটোৱে নেকি শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধন কৰিবৰ কাৰণে অহৰ্নিশে প্ৰয়াস কৰি আহিছে আৰু আজি বৰ্তমান সময়লৈকে ৭৫ বছৰ বৰ্ষ গৰকিবলৈ আৰু বেছি দিন নাই আৰু ইতিমধ্যে ৭৫ বৰ্ষ উপলক্ষে হীৰক জয়ন্তী বৰ্ষ পালন কৰি থকা হৈছে। সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত প্ৰতিখন জিলাত কিছুমান নীতি নিৰ্দেশনা দিয়া হৈছে। হীৰক জয়ন্তী বৰ্ষ সেই হিচাপে পালন কৰিছে। ওদালগুৰি জিলা মইনা পাৰিজাতো ব্যতিক্ৰম নহয়। ওদালগুৰি জিলা মইনা পাৰিজাতৰ এই শেষ সন্ধিখনত এটি ভাল খবৰ, সেয়া হৈছে আজিৰ দিনটোত পদ্মশ্ৰী কবি অতীন্দ্ৰবাদী কবি নলিনীবালা দেৱীৰ জন্মদিন আৰু সদৌ অসম মইনা পাৰিজাতৰ এগৰাকী প্ৰতিষ্ঠাপক আৰু তেওঁৰ এই জন্মদিনৰ লগত সংগতি ৰাখি আজি ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি ডিমাকুছী শুক্লাই ৰজাগড় বৃহত্তৰ অঞ্চলক সামৰি ৰজাগড় মইনা পাৰিজাত নামেৰে এটি নতুন শাখা গঠন কৰিলে আৰু এই শাখা গঠনত সমস্ত কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সদৌ অসম মইনা পাৰিজাতৰ ওদালগুৰি জিলা সমিতি বিগত ২ বছৰে যি ধৰণে শিশুৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰিছে সেয়া এটি প্ৰশংসনীয় দিশ। এই হিচাপতে প্ৰত্যেকটো শাখাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি অভিভাৱক অভিভাৱিকা আৰু শিশু মইনাসকললৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু উত্তৰোত্তৰ জীৱনৰ ভৱিষ্যত সুন্দৰ জীৱনৰ মই কামনা কৰিছোঁ। আমি আশা কৰোঁ বৃহত্তৰ ৰজাগড় অঞ্চলত এই যি ৰজাগড় মইনা পাৰিজাতে নতুনকৈ তেখেতসকলৰ যি আগ্ৰহ উদ্যম উৎসাহ আমি দেখিছোঁ এটি সুন্দৰ মাত্ৰা প্ৰদান কৰিব আৰু প্ৰত্যেকগৰাকী অভিভাৱকৰ যি আগ্ৰহ আৰু আজিৰ এই অনুষ্ঠানটোৱে এটি দিশ ইয়াতে উন্মোচিত কৰিছোঁ, সেয়া হৈছে যে ভৱিষ্যত প্ৰজন্মক আগুৱাই নিবৰ কাৰণে প্ৰত্যেকগৰাকী অভিভাৱক বৰ্তমান সচেতন, বৰ্তমান সাৱধান আৰু নিজৰ সন্তানক সম্পদৰূপে গঢ়িবৰ কাৰণে মইনা পাৰিজাতৰ এই যি প্ৰয়াস সেই প্ৰয়াসত ওদালগুৰি জিলা মইনা পাৰিজাতৰ ৰজাগড় মইনা পাৰিজাতে এটি নতুনভাৱে তেখেতসকলে আগবাঢ়িব আৰু সৎ পথেৰে পৰম ধন পৰমানন্দৰ ফালে যাত্ৰা আমি পোহৰ বিচাৰি যাওঁ। এই পোহৰ বিচাৰৰ এই যাত্ৰা তোৰে মৰে আলোকৰে যাত্ৰা আৰু মইনা পাৰিজাতৰ এই অনুষ্ঠানটোৱে নিশ্চয়কৈ আমাৰ কেৱল মাত্ৰ মইনাসকল বুলি নহয় আমাৰ সমাজত এটি ইতিবাচক দিশ তেখেতসকলে আগবঢ়াই লৈ যাব, যি ইতিবাচক দিশৰ মাজেৰে সুন্দৰ জীৱনৰ লগতে এখন সুন্দৰ সমাজ আমি পাবলৈ সক্ষম হ'ম। সদৌ অসম মইনা পাৰিজাতৰ ওদালগুৰি জিলা সমিতিৰ এই প্ৰয়াস সঁচাকৈ প্ৰশংসনীয়। আজি বিগত ২ বছৰে ওদালগুৰি জিলা মইনা পাৰিজাতৰ সভাপতিৰ দায়িত্বত থাকি আমি যিখিনি কৰিব পাৰিছোঁ সেয়া কৰিছোঁ আৰু কাইলৈ আমাৰ ২৪ মাৰ্চ তাৰিখে আমাৰ অন্তিমখন পৰিষদীয় সভা আৰু কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু কাইলৈৰ পৰা নতুনভাৱেই সমাগত ২৭, ২৮, ২৯, ৩০ 4দিনীয়া বৃহত্তৰ কাৰ্যসূচীৰে মাজুলীত আমাৰ সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। তাৰপিছতেই আহিব মূল অধিৱেশন আৰু এনেদৰে সদৌ অসম মইনা পাৰিজাতে ৭৫ বছৰ বৰ্ষা হীৰক জয়ন্তী বৰ্ষ পালন কৰিব আৰু এই সমস্ত কাৰ্যসূচী সফল ৰূপায়ণ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। সদৌ অসম মইনা পাৰিজাতৰ আজি আমাৰ ওদালগুৰি জিলা সমিতিৰ সন্মানীয় যতীন্দ্ৰনাথ কৃষ্ণ দাস দেৱৰ নেতৃত্বত আমাৰ ৰজাগড় অঞ্চলত এটি শাখা সমিতি তেওঁলোকে আজি আহ্বান জনাইছিল গঠনৰ উদ্দেশ্যে আৰু এই শাখা সমিতিখন বৰ্তমান পৰ্যায়ত তেওঁলোকে পূৰ্ণাংগ পৰ্যায়ত আগবঢ়াই লৈ যাবৰ বাবে তেওঁলোকে এই ৰজাগড় অঞ্চলৰ ৰাইজৰ তেওঁলোকে সহযোগিতা বিচাৰিছে আৰু আমাৰ আছুৰ তৰফৰ পৰাও আমি এই মইনা পাৰিজাতক আমি এই ৰাজাগড়ত আমি তেওঁলোকৰ যি শাখা সমিতি গঠনত আমি যথেষ্ট আমি আগভাগ লৈ তেওঁলোকক আগবঢ়াই লৈ যাবৰ বাবে আমাৰো সহযোগিতা থাকিব আৰু আজি এই যিহেতু তেওঁলোকে এটা আমাৰ শ্ৰদ্ধাৰ নলিনীবালা দেৱীৰ যি কবিতাৰ আমি যি সৰুতে পঢ়িছিলোঁ আৰু তেওঁৰ আজি যিহেতু জন্মদিন আৰু এই জন্মদিন উপলক্ষে আমাৰ এটি শুভ দিন বুলি আমি ক'ব লাগিব। যতীন্দ্ৰনাথ কৃষ্ণ দাস দেৱৰো আজি উপজা দিন, গতিকে সকলো সামৰি আজি এই অনুষ্ঠানটো এটা বৰ ধুনীয়াকৈ এই মুহূৰ্তত আমি হৈ যোৱা আমি দেখিবলৈ পাইছোঁ আৰু এই অনুষ্ঠানটোৱে মইনা পাৰিজাতে আহিবলগীয়া যি নতুন প্ৰজন্ম এই নতুন প্ৰজন্মক তেওঁলোকে এটা নতুন পথৰ সন্ধান দিয়ক। এই মইনা পাৰিজাতৰ জৰিয়তে যাতে সামাজিক সাংস্কৃতিক সকলো দিশত যিসকল শিশুসকল আগবাঢ়ি যায় তাৰ বাবে মইনা পাৰিজাতে তেওঁলোকৰ নিজৰ কাম আগবঢ়াই আহিছে আৰু আগবঢ়াই যাব আৰু এই সহযোগ লাগিব মুঠতে আমাৰ এই গোটেই ৰজাগড় অঞ্চলৰ ৰাইজৰ আৰু এই মইনা পাৰিজাত যিহেতু এই বৰ্তমানৰ প্ৰেক্ষাপটত অতিকৈ প্ৰয়োজন, যিহেতু আজিৰ সমাজত যুৱ উচ্ছৃংখলতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। এই যুৱ উচ্ছৃংখলতা যদি ক'ৰবাত যদি আমি অকণমান
কমাব পাৰোঁ তাৰ এটাই মাত্ৰ আমাৰ যি সহযোগিতা বা যাক আমি দেখিম সেয়ে হৈছে আমাৰ চকুত পৰিব একমাত্ৰ আমাৰ সহযোগিতা আগবঢ়োৱা সংস্থা সেইটোৱে হৈছে মইনা পাৰিজাত গতিকে এই মইনা পাৰিজাতে আহিবলগীয়া দিনত আমাৰ এই অঞ্চলত উঠি অহা যুৱক যিসকল নতুন প্ৰজন্মৰ তেওঁলোকৰ হৈ ভাল ভাল কাম কৰি যাওক আমি তাৰে কামনা কৰিছোঁ ধন্যবাদ